Hello student, welcome back to our channel SI Light of Education. আজি তোমালোকৰ কাৰণে most important এটা নোটিস লৈ আহিছো আৰু এটা তোমালোকৰ কাৰণে big update SSLC candidate today big update আৰু তোমালোকে বহুতে মোক মেসেজ কৰি আছা ফোন কৰি আছা কমেন্ট কৰি আছা যে বহুতে মোক কৈ আছা যে স্যাৰ ম্যাথছত গ্ৰেড দিব নেকি ইংলিশ সাবজেক্টত গ্ৰেড মার্কস দিব নেকি এছামিছত গ্ৰেড মার্ক দিব নেকি এনেকে প্ৰতিটো সাবজেক্টৰ কথা তোমালোকে সুধি আছা যেটা মই ভাবিলো কি সকলো যদি সুধি আছা যেটো বহুতকে ৰিপ্লাই দিব লগা হৈছে তোমালোকক ভাবিছো মই এটা ভিডিওৰ জৰিয়তে সকলোকে জনাই দিও যাতে সকলোৱে যাতে হেখিনি গম পায় তাৰপিছত আৰু কিছুমান কথা হল যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে প্ৰতিটো সাবজেক্টত 15 নম্বৰকৈ গ্ৰেড মার্কস দিব বুলি আৰু 15 নম্বৰকৈ যেটো গ্ৰেড মার্কস দিব বহুতে মোক কৈ আছে যে 15 নম্বৰকৈ প্ৰতিটো সাবজেক্টতে গ্ৰেড মার্কস দিব নেকি তো সম্পূৰ্ণ তথ্য মই এইটো ভিডিওৰ জৰিয়তে তোমালোকক আজি মানে কৈ যাম তোমালোকে ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা ভিডিওটো শেষলৈ তোমালোকে চাই থাকিবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন তথ্য পাবলৈ চেনেলটো শেয়াৰ কৰিবা তো কথাটো হল তোমালোকক প্ৰথমত এটা কথা আছে যে কিমান নম্বৰত গ্ৰেড দিব আৰু কেইটা বিষয়ত গ্ৰেড মার্কস দিব আৰু প্ৰতিটো বিষয়ত কিমান নম্বৰ কৈ দিয়া হ'ব গ্ৰেড মার্কস আৰু তোমালোকক আৰু এটা কথা কৈছো কিমান নম্বৰ পালে কিমান নম্বৰ গ্ৰেড মার্কস দিয়া হ'ব আৰু তোমালোকে বহুতে কৈছিল যে 15 নম্বৰকে মানে 15 মার্কসে গ্ৰেড মার্কস দিব বুলি প্ৰতিটো সাবজেক্টতে তো হেতু মিছা কথা 15 নম্বৰকে প্ৰতিটো সাবজেক্টত গ্ৰেড মার্কস দিয়া নহয় 15 নম্বৰ মার্কস খিনি তোমালোকৰ তিনিটা সাবজেক্টৰ কাৰণে গ্ৰেড মার্কস আৰু এজন লৰা বা ছোৱালীক মানে শিক্ষা বিভাগে যে এটো নকৰে যে ছাত্ৰ বা ছাত্ৰীজনীয়ে ফেল নকৰে সকলোকে পাস কৰাই দিবলৈ চেষ্টা কৰে তো তোমালোকক এটা কথা কৈছো কিমান নম্বৰত মানে গ্ৰেড কিমান নম্বৰ গ্ৰেড দিব তোমালোকক এটা কথা আৰু কেইটা বিষয়ত গ্ৰেড মার্কস দিব প্ৰতিটো বিষয়ত কিমান নম্বৰ কৈ দিয়া হ'ব গ্ৰেড মার্কস প্ৰতিটো বিষয় মানে তোমালোকৰ নম্বৰ পাব লাগিব ধৰিলা 30 ৰ ওপৰত মই এটা কথা কৈছো তোমালোকক আৰু গ্ৰেড মার্কস দিব তোমালোকৰ তিনিটা সাবজেক্টত আৰু তিনিটা সাবজেক্টৰ কাৰণে 5 মার্কস কে গ্ৰেড থাকে যদি তোমালোকে হেতু সাবজেক্টত যদি ফেল কৰা তিনিটা সাবজেক্টত হ'ব লাগিব যদি তিনিটাৰ বেছি হয় তেতিয়াহলে তোমাৰ ৰিজাল্টটো ফেল আহিব তেতিয়াহলে গ্ৰেড মার্কস দিয়া সম্ভৱ নহয় তোমালোকে মনত ৰাখিবা প্ৰতিটো সাবজেক্ট মানে তিনিটা সাবজেক্টৰ ভিতৰত তোমালোকৰ গ্ৰেড মার্কস দিব তো যিকোনো সাবজেক্ট হয় 6টা সাবজেক্টৰ ভিতৰত আৰু তোমালোকে যদি 25 ৰ পৰা 30 ৰ ভিতৰত মানে 25 পাইছা তথাপি তোমাৰ 5 মার্কস গ্ৰেড পাবা 30 পাবলৈ কিমান মার্কস লাগিব 5 যদি 26 পাইছা আমাৰ শিক্ষা বিভাগে চাব যে এই লৰা বা ছোৱালীজনীয়ে কিমান নম্বৰ পালে পাস কৰাব পৰা যাব যদি তুমি 25 ৰ 26 পাইছা তেতিয়ালে কি 4 মার্কস এড কৰিব মানে 30 প্লাস কৰি দিব 4 মার্কস এড কৰি 30 কৰি দিব আৰু যেনেকৈ আৰু এটা সাবজেক্টত যদি সাপোজ ধৰিলা তোমালোকে এছামিজ সাবজেক্টত যদি তোমালোকে তেনেকুৱা নম্বৰ পাইছা সাপোজ 27 3 মার্কসৰ কাৰণে তোমালোকৰ ৰিজাল্টটো নাহে তেতিয়ালে কি হ'ব লগলক হেতু 3 প্লাস কৰি দিব যেহেতু তিনটা সাবজেক্টৰ কাৰণে 15 মার্কস কে গ্ৰেড থাকে আৰু প্ৰতিটো বিষয়ৰ কাৰণে মানে 5 মার্কস কে গ্ৰেড থাকে তো তোমালোকে এটা কাম কৰি তথাপি কি আৰু বাকি তিনটা সাবজেক্ট যদি 30 ৰ কম থাকে আৰু বাকি তিনটাত কি 30 ৰ ওপৰত থাকিব লাগিব তেতিয়াহে তুমি এই 15 মার্কসৰ গ্ৰেড পাবা আৰু তোমালোকক এটা কথা কৈছো আৰু যে কিবা কথা তোমালোকৰ জানিব লগা আছে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা অথবা WhatsApp গ্ৰুপত মেসেজ দিবা আৰু তোমালোকক এটা কথা কৈছো তোমালোকে মানে বেলেগ জিটি নিউজ চাই নাথাকিবা বহুতো নিউজত কৈ থাকে 15 মার্কস কে ডাইৰেক্ট এটা সাবজেক্টতে গ্ৰেড মার্কস দিব তো হেতু মিছা কথা প্ৰতিটো সাবজেক্টৰ কাৰণে মানে তিনটা সাবজেক্টৰ পৰা প্ৰতিটো সাবজেক্টত 5 মার্কস কে তোমালোকক গ্ৰেড মার্কস দিয়া হ'ব আৰু বাকি তিনটাত 30 ৰ ওপৰত থাকিব লাগিব তেতিয়া হলে তুমি পাস কৰিব পাৰিবা তো এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো তাৰ আগতে আৰু এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও